প্ৰিয় দৰ্শক, মহানুভৱতাৰ যথাস্থালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পৰৱৰ্তী খণ্ড লৈ আহিছোঁ। বৰমা বিষ্ণু মহেশৰ ওপৰতে কৈ আছিলোঁ। এতিয়া বিষ্ণু আৰু মহেশৰ ওপৰত আপোনালোকৰ আগত তেখেতসকলৰ মহিমাৰ ওপৰত মই ক'ম। সেয়েহে প্ৰিয় দৰ্শক, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ প্ৰতি খণ্ডত আপোনালোকৰ ঈশ্বৰৰ মহত্বৰ ওপৰতে মই লৈ আহিম। সেই ঈশ্বৰৰ মহত্ব শুনিলে আপোনালোকৰ বহুত ভাগ্যৱান বা পুণ্য হ'ব। সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমি যোৱা খণ্ডত বৰমা বিষ্ণু মহেশৰ মাতৃ পিতৃ কোন আছিল কৈছিল, আৰু মাতৃয়ে বৰমাক কিয় অভিশাপ দিছিল জগতে নুপুজিবৰ কাৰণে। আজি আপোনালোকৰ আগত বিষ্ণু আৰু মহেশৰ ওপৰত ক'ম। ইয়াৰ পিছতে মাক প্ৰকৃতিয়ে বিষ্ণুদেৱক ক'লে, তুমিও তোমাৰ পিতৃদেৱক বিচাৰি নোযোৱা নেকি বোপাই? তেতিয়া বিষ্ণুৱে পিতৃক বিচাৰি পাতাললৈ গমন কৰিলে। মাতৃয়ে যেতিয়া ক'লে, তেতিয়া পিতৃ বিচাৰি বিষ্ণুৱে পাতাললৈ গমন কৰিলে। তাত গৈ পালেগৈ, তাত য'ত শেষ নাগ আছিল, তাত বিষ্ণুৱে নাগৰ সীমাৰ ভিতৰত সোমোৱাৰ লগে লগে নাগে খুটিলে আৰু বিষ ঢালি দিলে। লগে লগে বিষ্ণুৰ গাৰ গোটেই ৰং নীলা হৈ গ'ল আৰু তেওঁ প্ৰচণ্ড বিষে ধৰিলে। তেতিয়া বিষ্ণুৱে ভাবিলে যে এই নাগক ভালদৰে এসেকা দিওঁ বুলি উদ্ধত হওঁতেই পিতৃ কালব্ৰহ্মই ভাবিলে বৰ ডাঙৰ অথন্ত হ'ব। সেয়েহে তেওঁ শান্তি কৰিবৰ কাৰণে দৈব্যবাণীয়ে ক'লে, হেৰা বিষ্ণু, তুমি এতিয়া শেষ নাগৰ ওচৰলৈ যাব নালাগে, কাৰণ তুমি যেতিয়া দ্বাপৰ যুগত শ্ৰীকৃষ্ণ অৱতাৰ ল'বা, শেষ নাগ তেতিয়া কালিন্দী হ্ৰদত শেষ নাগত হ'ব, তেতিয়া তুমি তাক প্ৰতিশোধ ল'বা। এইদৰে পিতৃয়ে ক'লে। তাৰপিছত বিষ্ণুৱে ক্ষান্ত হৈ তাৰপিছত পিতৃয়ে ক'লে, তুমি মাতৃৰ ওচৰলৈ উভতি যোৱা আৰু সকলো সঁচা কথা মাতৃৰ আগত কোৱাগৈ। বিষ্ণুৱে তেতিয়া মাকৰ ওচৰলৈ গৈ সকলো সঁচা কথা কৈ দিলে। পিতৃক দেখা পোৱা নাই বা দৰ্শন হোৱা নাই। এই কথা শুনি প্ৰকৃতি দেৱীয়ে বৰ আনন্দিত হ'ল আৰু ক'লে, বোপাই, তুমিহে সত্যবাদী, মই তোমাৰ ওচৰত প্ৰসন্ন। এতিয়া মই মোৰ শক্তিয়ে তোমাৰ পিতৃৰ লগত সাক্ষাৎ কৰি দিম। সেইবুলি কৈ মাক প্ৰকৃতিয়ে বিষ্ণুক পিতৃৰ লগত দৰ্শন কৰালে। পিতৃ যাক আমি কৈছোঁ কালব্ৰহ্ম, তেওঁ 21 ব্ৰহ্মাণ্ডত থাকে। তেওঁ প্ৰতিদিনা 1,00,000 শৰীৰধাৰী প্ৰাণী ভক্ষণ কৰে। এইখিনি মাকে তেওঁ দৃষ্টিগোচৰ কৰাই তেওঁক আশীৰ্বাদ দিলে যে তোমাৰ প্ৰত্যেক কামনা কাৰ্য ময়ে পূৰ্ণ কৰিম, আৰু তোমাক মই আশীৰ্বাদ দিছোঁ, তুমি সৰ্বত্ৰ জগতৰ পূজনীয় হ'ব। তোমাক সকলোৱে দেৱতা, কিন্নৰ বা মনুষ্য সকলোৱে তোমাক যুগে যুগে পুজিব। এনেদৰে মাকে কৈ পিছত শিৱৰ ওচৰ পালেহি। শিৱক ক'লে, তোমাৰ দুই ভাই হে মহেশ, তোমাৰ দুই ভাই ইতিমধ্যে পিতৃক বিচাৰি নাপালে। তেওঁলোকক যি আশীৰ্বাদ দিব লাগে সেয়া মই দিলোঁ। এতিয়া তোমাৰ পাল আছে, তোমাক কি আশীৰ্বাদ লাগে কোৱা, খোজা। তেতিয়া মহেশ মানে শিৱই ক'লে, হে জননী,
দুয়ো ডাঙৰ ভাই, পিতৃদৰ্শন নহ'ল। আকৌ মই চেষ্টা কৰা অৰ্থহীন। অনুগ্ৰহ কৰি মোক এনে বৰ দিয়ক যাতে মই অমৰ মৃত্যুঞ্জয় হওঁ। তেতিয়া মাকে ক'লে, মই এইটো কৰিব নোৱাৰোঁ। এটা উপায় ক'ব পাৰোঁ যাৰ দ্বাৰা তুমি দীৰ্ঘায়ু হ'বলৈ পাৰিবা। সেইটোৱে হ'ল যোগ সমাধি। সেয়েহে মহাদেৱে বেছি সময় যোগ সমাধিত থাকে। এইদৰে দুৰ্গাই তিনি পুতেকক একোটা বিভাগত ভগাই দিলে। ভগৱান ব্ৰহ্মাদেৱক কালৰ লোকত ৮৪ লাখ শৰীৰ সৃষ্টি কৰিবলৈ অৰ্থাৎ ৰজগুণত প্ৰভাৱিত কৰি সন্তান উৎপত্তি কৰিবৰ কাৰণে বাধ্য কৰি জীৱ সৃষ্টি কৰা বিভাগ দিলে। সেই আগতেই কৈছোঁ। ভগৱান বিষ্ণুদেৱক কৰ্ম অনুসাৰে জীৱৰ পালন পোষণ তথা মায়া মোহ সৃষ্টি কৰি তাৰ দ্বাৰাই আবদ্ধ কৰি ৰখা স্থিতি বিভাগত দিলে। কিন্তু ভগৱান শিৱ মহাদেৱক সংহাৰ কৰা বিভাগত প্ৰদান কৰিলে। কিয়নো এওঁলোকৰ পিতা নিৰঞ্জনে কালমৰ্মই প্ৰতিদিনে ১ লাখ মানৱ শৰীৰধাৰী প্ৰাণী সূক্ষ্ম শৰীৰ খাব লাগে। সেইটো আগতেই কৈছোঁ। প্ৰিয় দৰ্শক, আপোনালোকক মই এই ভগৱন্তৰ কথা বা মহিমাৰ কথাই কৈছোঁ। আপোনালোকে অৱজ্ঞা নকৰিব। ভিডিঅ'টো চাই আপোনালোকে কমেণ্টত আপোনালোকৰ ইষ্টদেৱতা যিজনেই হয় সেইজনকে আপোনালোকে উল্লেখ কৰিব। আজিলৈ মই আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। সেয়েহে পিছৰ খণ্ডত আকৌ এক নতুন পৰ্ব লৈ মই উপস্থিত হ'ম। ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।